তামুলপুৰৰ গ্ৰীণ হিমালয় বনভোজস্থলী মুকলি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে মুখ্য পথত ফিতা কাটি শুভ উদ্বোধন কৰে বনভোজস্থলীটো ইয়াৰ পিছতে ধৰ্মীয় ৰীতি-নীতিৰে শিৱ আৰু গংগা পূজা সম্পন্ন হয় বনভোজস্থলীত গ্ৰীণ হিমালয় ইকো টুৰিজম ছ'চাইটিৰ পৰিচালনাত 24 ডিচেম্বৰত মাংগলিকভাৱে পূজা কৰি গ্ৰীণ হিমালয় বনভোজস্থলী উদ্বোধন কৰা হয় পূজাস্থলীত ফিতা কাটে 2 নং পূব কুমাৰীকাটা VCDCৰ উপাধ্যক্ষ গজেন বসুমতাৰীয়ে ভূটানৰ পৰা নামি অহা মটঙা নদীৰ শীতল পানীৰ কুলুকুলু শব্দই মন মোহিত কৰিব পৰ্যটকৰ গ্ৰীণ হিমালয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হোৱা বাবে এই বনভোজস্থলীক পৰ্যটকসকলে আঁকোৱালি ল'ব বুলি আশা কৰিছে গ্ৰীণ হিমালয় ইকো টুৰিজম ছ'চাইটিয়ে চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি বনভোজস্থলীত সকলো SOP মানি চলাৰ লগতে বনভোজকাৰী দলৰো যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও নজৰ ৰাখিব বুলি জানিব দিছে গ্ৰীণ হিমালয় ইকো টুৰিজম ছ'চাইটিয়ে খুচি লৈ আমি কাম কৰি আছো আমাৰ আজি 3টা কাৰ্যসূচী হৈছে এটা কাৰ্যসূচী হৈ গ'ল আৰু এতিয়া আৰম্ভ হৈ আছে আমাৰ আগতে গেট ওপেনিং কৰাটো হৈ গ'ল এটা আমাৰ MLA ছাৰ ডাঙৰীয়া আহিখিনি আমাৰ গ্ৰীণ হিমালয় ইকো টুৰিজম ছ'চাইটিৰ পিকনিক স্পট বা আহিখিনি আমাৰ গেটটো ওপেনিং কৰা হৈ গ'ল আৰু লগতে আমি আৰু এতিয়া অলপ আগতে হৈ গ'ল আমাৰ এইটো শিৱলিংগৰ শিৱ পূজাৰ কাৰণে আমি অলপ আমাৰ নদী কাষতে আছে ইয়াৰ কাৰণে পূজা দিয়াটো আৰম্ভ কৰাৰ কাৰণে ওপেনিং কৰা আমাৰ ডাঙৰীয়া চেয়াৰমেন আইৰখিনি এইটো ওপেনিং কৰা হৈ গ'ল লগতে আমি এইটো ঘোষণা কৰিব বিচাৰিছে যে আমাৰ যিমান পিকনিক খাৱা মানুহ আহিব তাৰ মানে আমাৰ এৰিয়াত বা আমাৰ গ্ৰীণ হিমালয় পিকনিক স্পটত মানে আপোনাৰ লগেও পিকনিকত আহাবিলাক যে আমাৰ যি SOP আছে গভৰ্ণমেণ্টত SOPটো মানি জুলি মানি চলিব লাগিব আমাৰ গভৰ্ণমেণ্ট যি SOP দি আছে এইটো আমি ফলো কৰি কিনি আমি এইটো চলাই লৈ যাম আমি আমাৰ এইটো গ্ৰীণ হিমালয় পিকনিক স্পটটো আৰু লগতে সবে মানুহ ইয়াতে অলপ ভিউ আছে আহিব পাৰিব ভাল পিকনিক স্পট এইটো জাগাও বহুত সুন্দৰ লগতে আমাৰ ওচৰত পাহাৰীয়া আছে চাই মানে ভিউটো ভাল লাগিব পানী ব্যৱস্থাটো কলকল নদীয়া পানী আছে সব সাইডত কেনেল আছে কেনেল লগতে পানী উঠাই কিনি খাব পাৰিব আৰু পানী বটল ব্যৱহাৰ কৰা সব ইউজ কৰা সব আছে আৰু আইকিনি মানে ভাল পাব যে এনেকুৱা ভিউ মানে যিমান পিকনিক স্পটত মানুহ আহিব সবে আজিলৈকে মানে বিয়া কিবা হৈ যোৱা নাই সবে কৈ আছে আমাৰ মানে ৰানিং হোৱাটো বেছি বছৰো হোৱা নাই আমাৰতো এনেকুৱা গ্ৰীণ হিমালয় ইকো টুৰিজম ছ'চাইটিত আমাৰ অলৰেডি আমাৰ ভলণ্টিয়াৰ আছে ভলণ্টিয়াৰ ইনচাৰ্জ আমাৰ সব এইটো কামবিলাক সব ইস্তেমাল কৰিব মানে আমাৰ যেনেকুৱা তাৰ মানে পানী নদী কিবা কিবি চাফ চিকুণ কিবা প্লাষ্টিক পেলোৱা জাবৰা পেলোৱা এইবিলাক আমাৰ NGO আছে পুৰা ফুল দায়িত্ব লৈ কিনি এইটো কাম কৰিব কোনো এইটো ভাবিব লগা কথা নাই মানে একদম ডিচিপ্লিন আছে আমাৰ ভলণ্টিয়াৰ এইবিলাক কাম সব দায়িত্ব ল'ব এইটো আৰু মানি চলিব আৰু আলহী বা আমাৰ পিকনিক স্পটত আহি থকা যে ৰাস্তা এইটো আমি মানে দেখাবলৈ বিচাৰিছোঁ এতিয়া তাৰমানে আমাৰ তামুলপুৰ হৈ আহি যদি আমাৰ এইটো পানী টেংকি দি সোমাই কিনি আমাৰ এইটো নাগাপুৰ বাজাৰ লগে আহিব লাগিব ইয়াৰ পিছত ডাইৰেক্ট মানে উত্তৰ ফালে উঠি আহিব লাগিব ভাল ৰাস্তা আছে একদম ডাইৰেক্ট চিকচিকিয়া মানে ৰাস্তাটো দেখাই দিব অহাৰ লগে লগে আৰু এতিয়াতো অলপ নেটটো ফলো কৰিলেতো ডাইৰেক্ট আহি পাব আৰু এইফালে আহিব পাৰিব কুমাৰীকাটা তিনালি হৈ বাছ ডাঙৰ বাছবিলাক এইটো কাউলি হৈ আহিব পাৰিব আমাৰ গেট পুৰা ডিক্লেয়াৰ কৰি দিছোঁ এইটো চিম্বল আছে বহুত এইখিনি আহিলে হ'ল ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম